Good morning, students. আজি আমি দশম শ্ৰেণীৰ 5 নম্বৰ অধ্যায় অৰ্থাৎ মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন এই চেপ্টাৰটো পঢ়িবলৈ গৈ আছো। আমাৰ চেপ্টাৰটোৰ নাম হ'ল মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন। ইংলিছত কোৱা হয় পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ। এতিয়া আমি গোটেই চেপ্টাৰটোৰ ডিটেইলছ যোৱাৰ আগতে আমি কিছুমান শব্দ জানি ল'ব লাগিব। সেইকেইটা হ'ল শ্ৰেণী বিভাজন। শ্ৰেণী বিভাজননো কি? ইয়াতে চোৱা, তোমালোকক স্ক্ৰীণত দেখুৱাইছো যে শ্ৰেণী বিভাজন মানে হ'ল মৌলবোৰক সিহঁতৰ ধৰ্মৰ সাদৃশ্যতা অনুসৰি বিভিন্ন ভাগত ভাগ কৰা এটা প্ৰক্ৰিয়া। এতিয়া চাবা, তোমালোকে আগৰ ক্লাছবোৰতো মৌল অৰ্থাৎ ইংলিছত এলিমেণ্টছ বুলি যাক কয়, এই মৌলবোৰৰ কথা পঢ়ি আহিছা। তোমালোকে বাৰু কিমানটা মৌলৰ বিষয়ে জানা? নিশ্চয় কেইটামান মৌলৰ বিষয়ে তোমালোকে শুনি আহিছা, যেনে অক্সিজেন, নাইট্ৰজেন, কাৰ্বন। এনেকুৱা ধৰণৰ বহুত কেইটা মৌল আছে। কিন্তু আৰম্ভণিতে বহুত দশক আগতে পৃথিৱীত আজি আমি যিমানখিনি মৌলৰ কথা জানো, সিমানখিনি মৌলৰ কথা মানুহে জনা নাছিল। 1800 চন মানত বিজ্ঞানীসকলে প্ৰায় 30টামান মৌলৰ বিষয়ে সম্ভেদ পাইছিল। কিন্তু বৰ্তমান এতিয়ালৈকে আমি প্ৰায় 114টা মৌলৰ বিষয়ে আমি জানো বা তাৰ নাম শুনিছো। এতিয়া চাবা, যিমানেই মৌলবিলাকৰ আৱিষ্কাৰ হৈ থাকে, সিমানেই কি হ'ব, সেই মৌলবিলাকৰ বিষয়ে অধ্যয়ন কৰিবলৈ বিজ্ঞানীসকলে অহৰহ প্ৰচেষ্টা চলাই থাকে। ভিন ভিন মৌল আৱিষ্কাৰ হোৱাৰ পাছত বিজ্ঞানীসকলে মৌলবোৰৰ যিবোৰ ধৰ্ম, সেই ধৰ্ম দুই ধৰণৰ থাকিব, ৰাসায়নিক আৰু ভৌতিক। এই ধৰ্মবোৰৰ বিভিন্ন তথ্য আহৰণৰ কাৰণে তেওঁলোকে অহৰহ চেষ্টা কৰে। এতিয়া চাবা, শ্ৰেণী বিভাজনৰ সুবিধানো কি? তোমালোকে নিশ্চয় শ্বপিং মলবোৰত গৈছা। শ্বপিং মলৰ বা ডাঙৰ দোকানবোৰত যেতিয়া তোমালোকে যোৱা, তেতিয়াহ'লে তোমালোকে এটা কথা নিশ্চয় লক্ষ্য কৰিছা, তাতে যিবোৰ সামগ্ৰী আমি কিনিব পাৰো বা যিবোৰ সামগ্ৰী তাতে প্ৰদৰ্শন কৰা থাকে, সেই সামগ্ৰীসমূহ বিভিন্ন ভাগে ভাগে থাকে। ধৰা, খোৱা বস্তুখিনিৰ লগত চাবোন জাতীয় পদাৰ্থ বা অন্য পদাৰ্থখিনি নথয়। এতিয়া যিটো ৰেকত ধৰা চাবোনবোৰ আছে, তাতে বিভিন্ন ব্ৰেণ্ডৰ চাবোনবোৰ থাকিব। য'ত গাখীৰৰ পেকেটবোৰ আছে, তাতে বিভিন্ন ধৰণৰ গাখীৰৰ পেকেটৰ ব্ৰেণ্ডবোৰ থাকিব। গতিকে এই শ্বপিং মলৰ উদাহৰণটোৰ পৰা আমি এটা ধাৰণা আমাৰ কৰি ল'ব পাৰো যে যেতিয়া আমি বস্তুবোৰ শৃংখলাবদ্ধভাৱে যেতিয়া আমি সজাই ল'লে কি হয়, আমাৰ কাৰণে বহুত সুবিধা হয়। এতিয়া শ্বপিং মলৰ উদাহৰণটোতে আমি যাওঁ। যদি সেই শ্বপিং মলটোত আমাৰ নিত্য প্ৰয়োজনীয় যিখিনি সামগ্ৰী, তাতে যদি সেই সামগ্ৰীখিনি যেনি তেনি যদি সিঁচৰিত হৈ থাকে, তেতিয়াহ'লে আমাৰ কি অসুবিধা হ'ব? নিশ্চয় অসুবিধা হ'ব। আমাৰ কেনেকুৱা অসুবিধা হ'ব? যে আমি আমাৰ নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বিচাৰোতে আমাৰ বহুত সময় যাব। কিন্তু তাৰ পৰিৱৰ্তে যদি আমি সেই সামগ্ৰীসমূহ শৃংখলাবদ্ধভাৱে যদি আমি সজাই পৰাই থওঁ, তেতিয়াহ'লে কি হ'ব? গ্ৰাহকসমূহৰ এটা ডাঙৰ সুবিধা হয় কি, সময়ৰ অপব্যৱহাৰ নহয়, অৰ্থাৎ কম সময়তে আমি আমাৰ লাগতিয়াল সামগ্ৰীসমূহ পাওঁ। ঠিক তেনেধৰণে আমাৰ ৰসায়ন বিজ্ঞানতো বিজ্ঞানীসকলে আৰম্ভণিৰে পৰা
এই মৌলসমূহ আমি যিমানখিনি মৌলৰ বিষয়ে আমি গম পাওঁ, সেই মৌলসমূহৰ শ্ৰেণী বিভাজনৰ কাৰণে চেষ্টা চলাই আহিছিল। এতিয়া প্ৰথম অৱস্থাত মৌলসমূহক দুটা ভাগতেই বিশেষকৈ জনা গৈছিল। সেই দুটা ভাগ হ'ল ধাতু আৰু অধাতু। কিন্তু যেতিয়া নতুন নতুন মৌল আৱিষ্কাৰ হ'বলৈ আৰম্ভ হ'ল, তেতিয়া সেই মৌলবিলাকৰ ধৰ্ম বা সিহঁতৰ সাদৃশ্যতা বা মিল অমিলবিলাক নিমিলা হ'ল, যাৰ ফলত মৌলবিলাকৰ ভাগবিলাক বাঢ়িবলৈ আৰম্ভ কৰিলে। গতিকে শ্ৰেণী বিভাজন অৰ্থাৎ আমাক যে এখন টেবুল, পিৰিয়ডিক টেবুল অৰ্থাৎ পৰ্যায়বৃত্ত তালিকা এখন যে আমাক প্ৰয়োজন হয় বা কিয় প্ৰয়োজন হয়, সেই কথাখিনিৰ উদ্ভৱ বা সেই কথাখিনিৰ চিন্তা চৰ্চাবিলাক তেনেকৈ আৰম্ভ হ'বলৈ ধৰিলে। গতিকে মৌলসমূহৰ শ্ৰেণী বিভাজন বুলিলে আমি কি বুজো? যে মৌলবোৰক সিহঁতৰ ধৰ্মৰ সাদৃশ্যতা অনুসৰি বিভিন্ন ভাগত ভাগ কৰা। কথাখিনি এনেকুৱা, যিমানবোৰ মৌল আমাৰ প্ৰকৃতিত পোৱা যায়, তাৰে বেছিভাগ মৌলৰে কি হয়, কিছুমান ধৰ্মৰ মিল আছে। গতিকে সেই মিল থকা মৌলখিনিক আমি যদি এটা ভাগত ভগাও, প্ৰত্যেকটোৰ মিল থকা মৌলবোৰক আমি ভাগে ভাগে যদি ভগাই লওঁ, তেতিয়াহ'লে আমাৰ সুবিধাটো কি হয়, যে সেই মৌলবোৰৰ বিষয়ে যিখিনি আমাৰ অধ্যয়ন বা যিখিনি তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়াটো আমাৰ কাৰণে সহজসাধ্য হৈ উঠে। গতিকে শ্ৰেণী বিভাজন বুলিলে আমি কি বুজো? যে শ্ৰেণী বিভাজন মানে হ'ল মৌলবোৰক সিহঁতৰ ধৰ্মৰ সাদৃশ্যতা অনুসৰি বিভিন্ন ভাগত ভাগ কৰা। ইয়াৰ পিছত আমি আহোঁ শ্ৰেণী বিভাজনৰ ভিত্তি। এতিয়া চাবা, আমি মৌলসমূহক বিভিন্ন গ্ৰুপত অৰ্থাৎ ভাগত ভাগ কৰিলেই নহ'ব। আমি কিহৰ ওপৰত ভিত্তি কৰোঁ? ধৰি লোৱা হওক, এটা উদাহৰণ লওঁ। ধৰি লোৱা তোমালোকৰ ক্লাছৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীখিনিৰ মাজৰ পৰা তোমালোকৰ ছাৰ বাইদেৱে ধৰি লোৱা হ'ল এটা ক্ৰিকেট খেলা দল, এটা ভলীবল খেলা দল আৰু এটা ফুটবল খেলা দল গঠন কৰিব বিচাৰিছে। এতিয়া এই তিনিওটা দলত আমি কেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী অন্তৰ্ভুক্ত কৰিম? নিশ্চয় ক্ৰিকেট খেলা দলটোত ক্ৰিকেট খেলিব জনা ল'ৰা ছোৱালীখিনিকহে আমি ৰাখিম। ভলীবল খেলিব জনা ল'ৰা ছোৱালীখিনিক আমি ভলীবলৰ দলত ৰাখিম। আৰু ফুটবল খেলিব জনা ল'ৰা ছোৱালীখিনিক আমি ফুটবল টিমত ৰাখিম। গতিকে এই তিনিটা যে আমি দল কৰিলো, তাৰে এটা ভিত্তি আছে। ভিত্তিটো কি? যে আমি এইটো খেল খেলিব জনা ষ্টুডেণ্টক এইটো ভাগত ৰাখিম, এইটো খেল খেলিব জনা ষ্টুডেণ্টক এইটো ভাগত ৰাখিম, আৰু সেইটো খেল খেলিব জনা ষ্টুডেণ্টক সেইটো ভাগত ৰাখিম। গতিকে ইয়াতে খেলিব জনা অৰ্থাৎ এটা পাৰ্টিকুলাৰ স্পৰ্টছ জনা ছাত্ৰ ছাত্ৰী, সেইটোক আমি এটা ভিত্তি হিচাপে লৈছো। ঠিক তেনেদৰে আমাৰ ৰসায়ন বিজ্ঞানত মৌলবোৰক যেতিয়া আমি শ্ৰেণী বিভাজন কৰোঁ, সেই শ্ৰেণী বিভাজন কৰোঁতে অৰ্থাৎ মৌলবোৰক যিখিনি মৌলৰ আমি সম্ভেদ পাইছো, সেই মৌলবোৰক বিজ্ঞানীসকলে যেতিয়া শ্ৰেণী বিভাজন কৰিলে, সেই শ্ৰেণী বিভাজনটো কিহৰ ভিত্তিত কৰিব, সেইখিনি জানিবলগীয়া। গতিকে শ্ৰেণী বিভাজনৰ ভিত্তিটো কি হয়? যে শ্ৰেণী বিভাজন মৌলবোৰৰ ধৰ্মৰ সাদৃশ্যতাৰ ওপৰত ভিত্তি কৰি কৰা হয়, যাতে আমি মৌলসমূহৰ বিষয়ে শৃংখলাবদ্ধভাৱে অধ্যয়ন কৰিব পাৰোঁ। ইয়াতে নিশ্চয় তোমালোকে মই কোৱা কথাখিনি ধৰিব পাৰিছা। মৌলৰ ধৰ্মৰ সাদৃশ্যতা অৰ্থাৎ আমাৰ যিখিনি মৌল আমাৰ ওচৰে পাজৰে আছে বা আমি যিখিনি মৌলৰ বিষয়ে জানো, সেই মৌলবোৰৰ ধৰ্মবোৰ ৰাসায়নিক ধৰ্মই হওক বা ভৌতিক ধৰ্মই হওক, সিহঁতৰ কিছুমান মৌলৰ ধৰ্মৰ মিল আছে অৰ্থাৎ সাদৃশ্য আছে। এই সাদৃশ্য থকা মৌলবোৰক আমি শৃংখলাবদ্ধভাৱে
সেই মৌলবোৰক শৃংখলাবদ্ধভাৱে অধ্যয়ন কৰিবৰ বাবে আমি এই মৌলবোৰক আমি কি কৰোঁ? শ্ৰেণী বিভাজন কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় মই কোৱা কথাখিনি ধৰিব পাৰিছা। এতিয়া আমি আহোঁ শ্ৰেণী বিভাজন অৰ্থাৎ মৌলৰ শ্ৰেণী বিভাজনৰ প্ৰাৰম্ভিক কামটো আৰম্ভ কৰিছিল এজন জাৰ্মান ৰসায়নবিদ। তেখেতৰ নাম হ'ল জোহান ওলফাং ডবাৰেইনাৰ। আৰু তেখেতে এই কামটো কৰিছিল 1817 চনত। আমি ডবাৰেইনাৰৰ ট্ৰায়েড বুলিও কওঁ। এতিয়া চাবা 1817 চনত জাৰ্মান ৰসায়নবিদ জোহান ওলফাং ডবাৰেইনাৰে একে ধৰ্মবিশিষ্ট মৌলবোৰক একোটা গোটত সজাবলৈ যত্ন কৰিছিল। তেওঁ তিনিটা মৌল থকা কেইটামান গোট চিনাক্ত কৰিছিল। এইবোৰক তেওঁ ট্ৰায়েড বা ট্ৰিক বুলিছিল। চাবা ডবাৰেইনাৰৰ যিটো ট্ৰায়েড অৰ্থাৎ ডবাৰেইনাৰ নামৰ জাৰ্মান বিজ্ঞানীজনে সেই সময়ত আৱিষ্কৃত হোৱা, সেই সময়ত অৱশ্যে বেছি মৌলৰ বিষয়ে সম্ভেদ পোৱা নগৈছিল। গতিকে সেই সময়ত 1817 চনত যিকেইটা মৌল আৱিষ্কাৰ হৈছিল, সেই মৌলখিনিৰ মাজৰে পৰা ডবাৰেইনাৰে কি কৰিছিল? ধৰ্মৰ মিল থকা কেইটামান মৌল তেওঁ চিনাক্ত কৰিছিল। আৰু চিনাক্ত কৰি তেওঁ তিনিটা গোটত ভগাইছিল। আৰু সেই তিনিটা মৌল থকা গোটক আমি কি বুলি কওঁ? ট্ৰায়েড বা ট্ৰিক বুলি কওঁ। এতিয়া চোৱা তোমালোকৰ পৰ্দাত স্ক্ৰীনত সেই মৌলকেইটা দিয়া গৈছে। চাবা মই লিখি দিছো। এইটো হ'ল Li অৰ্থাৎ লিথিয়াম। এইটো হ'ল সোডিয়াম। আৰু এইটো হ'ল পটাছিয়াম। এই তিনিটা মৌলৰ যিটো গ্ৰুপ, এইটোক আমি কি বুলি কওঁ? ট্ৰায়েড। ঠিক তেনেদৰে আৰু এটা ট্ৰায়েড আছে, সেইটো হ'ল Ca, কেলছিয়াম, ষ্ট্ৰনচিয়াম আৰু বেৰিয়াম। আৰু এটা ট্ৰায়েড মই দিছো তোমালোকক, ক্লোৰিন, ব্ৰমিন আৰু আয়ডিন। চোৱা মই তিনিটা বক্সৰ ভিতৰত মুঠ 9টা মৌলৰ নাম লিখিছো। ইয়াৰে যিটো প্ৰথম ভাগ, ইয়াতে তিনিটা মৌল ৰখা গৈছে। এই যে তিনিটা মৌল, প্ৰথম, দ্বিতীয় আৰু 3 নম্বৰ, এই তিনিটাক আমি কি বুলি কওঁ? ট্ৰায়েড বা ট্ৰিক বুলি কওঁ। ট্ৰায়েড কিয় কওঁ? কাৰণ ইয়াতে তিনিটা মৌল আছে। এইটো 1 নম্বৰ, 2 নম্বৰ আৰু 3 নম্বৰ। এতিয়া চাবা ডবাৰেইনাৰে এই ট্ৰায়েডবোৰ বনাওতে কেনেকে বনাইছিল। এতিয়া মই ধৰি লোৱা মই লিথিয়াম, সোডিয়াম আৰু পটাছিয়াম তেওঁ একাদিক্ৰমে লিখি গৈছিল। লিথিয়াম, এতিয়া চাবা লিথিয়ামৰ পাৰমাণৱিক ভৰ কিমান? 6.9। সোডিয়ামৰ পাৰমাণৱিক ভৰ কিমান? 23। আৰু পটাছিয়াম অৰ্থাৎ কেৰ পাৰমাণৱিক ভৰ হ'ল কিমান? 39। 6.9 এইটোক আমি প্ৰায় 7 বুলিও ক'ব পাৰো।
এতিয়া চাবা ইয়াতে তোমালোকে এটা নিশ্চয় ক্ৰম এটা দেখা পাইছা। ক্ৰমটো কেনেকুৱা যে মৌলবোৰক ডবাৰিনেৰে যেতিয়া সজাইছিল, সজাওতে সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম অৰ্থাৎ এটমিক মাছৰ ইনক্ৰিজিং অৰ্ডাৰ, ইংৰাজীত ক'বলৈ গ'লে when Dobereiner arranged those elements in his triad, he arranged the elements in increasing order of atomic masses. অৰ্থাৎ ডবাৰিনাৰে যেতিয়া মৌলবোৰক তেওঁৰ ট্ৰাইডত সজাইছিল, তেতিয়া তেওঁ এটা কথা মনত ৰাখিছিল বা লক্ষ্য ৰাখিছিল, সেইটো হ'ল যে মৌলবোৰক তেওঁ সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল। অৰ্থাৎ পটাছিয়ামটো ওপৰত দি কেনে লিথিয়ামটোও তেওঁ লিখিব পাৰিলে হয়, সেইটো কৰা নাই। এটা ভিত্তি অৰ্থাৎ পাৰমাণৱিক ভৰটো তেওঁ কি কৰিছিল, এটা ভিত্তি হিচাপে লৈছিল, বেচিছ, যিটোক আমি বেছ বুলি কওঁ। গতিকে ডবাৰিনাৰে আমাক দেখুৱাইছিল যে পাৰমাণৱিক ভৰৰ লগত মৌলবোৰৰ ধৰ্ম কিবা নহয় কিবা এটা সম্পৰ্ক থাকে। গতিকে এই যি ডবাৰিনাৰৰ ট্ৰাইডত তেওঁ মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাই গৈছিল। আৰু এনেদৰে সজাওতে তেওঁ আৰু এটা বিশেষ গুৰুত্বপূৰ্ণ কথা লক্ষ্য কৰিছিল। সেই গুৰুত্বপূৰ্ণ কথাটো কি চাবা, ইয়াতে চোৱা এই তালিকাখনত ইয়াতে লিথিয়াম, সোডিয়াম আৰু পটাছিয়াম, মই ইয়াতে ইংলিছতে দিছো, লিথিয়াম, সোডিয়াম আৰু পটাছিয়াম। লিথিয়ামৰ এটমিক মাছ অৰ্থাৎ পাৰমাণৱিক ভৰ কিমান, 7। একচুৱেলি আচলতে কি হয়, 6.9 হয়, 7 বুলি ধৰিছো। সোডিয়ামৰ এটমিক মাছ অৰ্থাৎ পাৰমাণৱিক ভৰ কিমান, 23, আৰু পটাছিয়ামৰ পাৰমাণৱিক ভৰ হ'ল 39। এতিয়া চোৱা আমি লিথিয়াম আৰু পটাছিয়াম নামৰ মৌল দুটাৰ পাৰমাণৱিক ভৰৰ যদি গড় লওঁ, তেতিয়াহ'লে আমি কিমান পাম, 23 পাম। আৰু এই 23টো কাৰ লগত মিলে, সোডিয়ামৰ পাৰমাণৱিক ভৰৰ লগত মিলে। অৰ্থাৎ ইয়াতে মই দেখুৱাই দিছো লিথিয়াম, সোডিয়াম, পটাছিয়াম। লিথিয়ামৰ হ'ল পাৰমাণৱিক ভৰ হ'ল 6.9, আমি প্ৰায় 7 বুলি ক'ব পাৰো। সোডিয়ামৰ হ'ল 23, পটাছিয়ামৰ হ'ল 39। এতিয়া আমি কি কৰো, লিথিয়াম আৰু পটাছিয়াম এই দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানটো উলিয়াও। সো কি হ'ব, 7 + 39 / 2। সো কিমান পালো আমি, 46/2। এতিয়া এইখিনি কিমান হ'ব, 23। গতিকে চোৱা আমি এটা খুব সুন্দৰ সম্পৰ্ক এটা পালো, যে সেইটো হ'ল যে ডবাৰিনাৰৰ যিটো ট্ৰাইড থাকে, সেই ট্ৰাইডৰ প্ৰথম আৰু তৃতীয় মৌল দুটাৰ আমি পাৰমাণৱিক ভৰৰ যদি গড় নিৰ্ণয় কৰো, তেতিয়া আমি কি পাওঁ, যে সেই যিটো সংখ্যা পাওঁ সেইটো তাৰ মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰৰ লগত মিলি যায়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজি পাইছা কথাখিনি। গতিকে ডবাৰিনাৰৰ যিকেইটা ট্ৰাইড, এই ট্ৰাইডত, এই আটাইকেইটা ট্ৰাইডতেই এই ধৰ্মটো আমি দেখিবলৈ পাওঁ। তোমালোকে ঘৰত
আন দুটা যি ট্ৰাইড আছে যেনে কেলছিয়াম ষ্ট্ৰনচিয়াম আৰু বেৰিয়াম ক্লোৰিন ব্ৰোমিন আৰু আয়োডিন এই 6টা মৌলৰ কাৰণে অৰ্থাৎ অন্য দুটা ট্ৰাইডৰ কাৰণে এটা ক্লোৰিন ব্ৰোমিন আৰু আয়োডিনটো চোৱা 2 নম্বৰ যিটো ট্ৰাইড তাতে ক্লোৰিনৰ পাৰমাণৱিক ভৰ কিমান 35.5 ব্ৰোমিনৰ পাৰমাণৱিক ভৰ কিমান 80 আয়োডিনৰ পাৰমাণৱিক ভৰ 126.5 এতিয়া আমি ক্লোৰিন আৰু আয়োডিন এই দুটা মৌলৰ পাৰমাণৱিক ভৰৰ যদি আমি গড় লওঁ তেতিয়াহ'লে আমি কিমান পাম 35.5 আৰু 126.5 যোগ কৰি 2ৰে হৰণ কৰিলে আমি কিমান পাওঁ প্ৰায় 81 মান পাওঁ গতিকে এইটো কাৰ লগত মিলিছে ব্ৰোমিনৰ লগত মিলি যায় এটা অলপ ডেচিমেলৰ ইফাল ইফাল হয় আমি ধৰি লওঁ প্ৰায় বুলি ধৰি লৈছো ঠিক তেনেদৰে কেলছিয়াম ষ্ট্ৰনচিয়াম আৰু বেৰিয়ামৰ ক্ষেত্ৰতো সেই একেই ধৰ্ম প্ৰযোজ্য গতিকে ডভাৰিনাৰৰ ট্ৰাইড সম্পৰ্কে তোমালোকে নিশ্চয় কিছু ধাৰণা আয়ত্ত কৰিব পাৰিছা ডভাৰিনাৰৰ ট্ৰাইড বুলি ক'লে আমি কি বুজিম যে জাৰ্মান ৰসায়নবিদ ডভাৰিনাৰে সেই সময়ত আৱিষ্কৃত হোৱা মৌলবোৰৰ মাজৰ পৰা তেওঁ তিনিটা মৌল থকা একোটা গোট চিনাক্ত কৰিছিল আৰু সেই গোটৰ মৌলবোৰৰ ধৰ্মবোৰৰ কিছু সাদৃশ্যতা তেওঁ লক্ষ্য কৰিছিল আৰু সেই তিনিটা মৌল থকা একোটা গোটক আমি কি বুলি কওঁ ট্ৰাইড বা ট্ৰিক বুলি কওঁ এতিয়া ডভাৰিনাৰে তালিকাখন বনোৱাৰ পিছত তেওঁৰ শ্ৰেণী বিভাজন কৰাৰ পিছৰ বিজ্ঞানীসকলে ডভাৰিনাৰৰ ট্ৰাইডত কিছুমান ভুল বা সীমাবদ্ধতা অৰ্থাৎ আমি ডিসএডভান্টেজেস বুলি ক'লেও ভুল নহ'ব যে ডভাৰিনাৰৰ ট্ৰাইডখন সম্পূৰ্ণ গ্ৰহণযোগ্য নাছিল গতিকে পিছৰ বিজ্ঞানীসকলে ডভাৰিনাৰৰ যিখন ট্ৰাইডৰ কিছুমান ভুল ত্ৰুটি ধৰা পেলাইছিল গতিকে আমি ডভাৰিনাৰৰ যিখন ট্ৰাইড সেই ট্ৰাইডৰ সীমাবদ্ধতা সমূহ কি সেইখিনি আমি জানিব লাগিব ইয়াতে মই দিছো চোৱা ডভাৰিনাৰ ট্ৰাইডৰ সীমাবদ্ধতা disadvantages of ডভাৰিনাৰ্ছ ট্ৰাইডছ ইয়াতে কি দিছো চোৱা যে ডভাৰিনাৰে সেই সময়লৈকে জ্ঞাত হোৱা মৌলবোৰৰ মাজৰ পৰা মাত্ৰ 3টা ট্ৰাইডহে চিনাক্ত কৰিব পাৰিছিল এইটো এটা ডাঙৰ সীমাবদ্ধতা ডভাৰিনাৰৰ সময়ত অৰ্থাৎ 1817 চনত ডভাৰিনাৰে এইটো কাম আৰম্ভ কৰিছিল সেই সময়ত অকল 9টা মৌলহে জনাজাত আছিল নেকি নিশ্চয় নহয় সেই সময়ত 9টাতকে বেছিকে মৌল আৱিষ্কাৰ হৈছিল কিন্তু সেই সময়ত আৱিষ্কাৰ হোৱা মৌলবোৰৰ মাজৰ পৰা ডভাৰিনাৰে মাত্ৰ 3টা ট্ৰাইডহে চিনাক্ত কৰিছিল অৰ্থাৎ তেওঁৰ নিয়মত অৰ্থাৎ তেওঁ যিখন ট্ৰাইড বা তালিকা বনাইছিল সেই তালিকাৰ নিয়মৰ মিল থকা 9টা মৌলহে চিনাক্ত কৰিব পাৰিছিল 9টা মৌল বা 3টা ট্ৰাইড গতিকে এইটো এটা ডাঙৰ সীমাবদ্ধতা বুলি আমি ক'ব লাগিব গতিকে এই ডভাৰিনাৰৰ ট্ৰাইডৰ সীমাবদ্ধতাক ভিত্তি কৰি ইয়াৰ পিছত আন এজন বিজ্ঞানী আমি জন নিউলেন্স নামৰ আন এজন বিজ্ঞানীয়ে তেওঁ এখন নতুন তালিকা এখন বনাইছিল যাক আমি নিউলেন্সৰ অষ্টসূত্ৰ বা নিউলেন্সৰ তালিকা বুলিও ক'ব পাৰো এতিয়া চাবা নিউলেন্সে
সেই সময়ত আৱিষ্কৃত হোৱা 56টা মৌলক তেওঁ তালিকাখনত স্থান দিছিল। নিউল্যান্স নামৰ বিজ্ঞানীজনে যেতিয়া এই তালিকাখন বনাইছিল বা তেওঁৰ যি অষ্টসূত্ৰটো আৱিষ্কাৰ কৰিছিল, তেতিয়া সেইখনি কৰোঁতে কি ভিত্তি লৈছিল সেইটো এটা জানিবলগীয়া কথা। গতিকে ইয়াতে মই দিছো চোৱা যে নিউল্যান্সে মৌলসমূহ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল। এনেদৰে সজাওঁতে তেওঁ প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটো মৌলৰ লগত একেধৰণৰ হোৱা লক্ষ্য কৰিছিল। ইয়াক নিউল্যান্সৰ অষ্টসূত্ৰ নামেৰে জনা যায়। ইয়াতে চাবা এই লাইনটো, নিউল্যান্সে মৌলসমূহ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল। অৰ্থাৎ আমি গম পালো যে নিউল্যান্সে যিখন তালিকা বনাইছিল সেই তালিকাখনতো মৌলবিলাকক ইটোৰ পিছত সিটোকে সজাই গৈছিল। কিহৰ ভিত্তিত সজাই গৈছিল? পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম। অৰ্থাৎ প্ৰথমতে কম পাৰমাণৱিক ভৰ বিশিষ্ট মৌলটো থাকিব, তাৰপিছত তাতকে প্ৰথমটোতকে বেছি পাৰমাণৱিক ভৰ বিশিষ্ট মৌলটো থাকিব, তাৰপিছত বেছি থাকিব, এনেকে ইনক্ৰিজিং অৰ্ডাৰ অৰ্থাৎ বৰ্ধিত ক্ৰমত তেওঁ সেইটো অৰ্ডাৰটো মানি চলিছিল। যেতিয়া তেওঁ তালিকাখন বনাই গৈছিল এটাৰ পিছত এটা বৰ্ধিত ক্ৰমত যেতিয়া মৌলবোৰ সজাই গৈছিল, সজাই যাওঁতে তেওঁ এটা খুব ধুনীয়া অৰ্থাৎ ইণ্টাৰেষ্টিং ধৰ্ম এটা তেওঁ দেখা পাইছিল। সেইটো হ'ল যে প্ৰতিটো অষ্টম মৌল প্ৰথমটো মৌলৰ লগত একেধৰণৰ আছিল। অৰ্থাৎ অষ্টম মৌলটোৰ ধৰ্ম প্ৰথমটোৰ লগত মিলি গৈছিল। সেইকাৰণে ইয়াক আমি নিউল্যান্সৰ অষ্টসূত্ৰ, নিউল্যান্স অক্টেট ৰুলছ বুলিও আমি জানো। এতিয়া নিউল্যান্সৰ টেবুলখন চোৱা। এইখন হ'ল নিউল্যান্সৰ অষ্টক। ইয়াতে টেবুলখনত একেবাৰে ওপৰত মই কেইটামান আমাৰ মিউজিকৰ নোটছ কেইটামান লিখিছো। তাতে আছে সা ৰে গা মা পা ধা নি। নিউল্যান্ডৰ যিখন তালিকা, সেই নিউল্যান্ডৰ তালিকাৰ লগত আমাৰ সংগীতৰ এই নোটছ কেইটা অলপ জড়িত হৈ আছে। ইয়াতে চাবা সা ৰে গা মা পা ধা নি, নিৰ পিছত আকৌ কি আহিব? সা। ঠিক তেনেদৰে ইয়াৰে যিটো মৌল আছে, ধৰা প্ৰথম মৌলটো আছে হাইড্ৰোজেন। নিউল্যান্ডৰ তালিকাত অৰ্থাৎ নিউল্যান্সে তালিকাখন বনাওঁতে তেওঁ প্ৰথম স্থান দিছিল হাইড্ৰোজেন। অৰ্থাৎ হাইড্ৰোজেন আটাইতকৈ পাতল মৌলৰ কাৰণে তাক স্থানটো হ'ল প্ৰথমতে, এইটো হাইড্ৰোজেনৰ স্থানটো প্ৰথম। তাৰপিছত দিছে লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰোজেন, অক্সিজেন, তাৰপিছত ফ্লুৰিন, সোডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফৰাছ, সালফাৰ। এনেদৰে তেওঁ মৌলবোৰ সজাই গৈছিল। এতিয়া চাবা নিউল্যান্ডৰ অষ্টক মতে আমি ধৰি লওঁ, আমি যদি লিথিয়ামৰ পৰা ষ্টাৰ্ট কৰোঁ, ধৰি লওঁ এতিয়া লিথিয়াম, এই লিথিয়াম মৌলটো আৰু সোডিয়াম মৌলটো ইহঁতৰ ধৰ্ম একে হয়। কেনেকে চাবা, আমি যদি লিথিয়ামটো 1 বুলি লওঁ, 1 2 3 4 5 6 7 8, অৰ্থাৎ লিথিয়ামটো যদি আমি 1 নম্বৰ বুলি লওঁ, এইটো যদি 2 3 4 5 6 7 8, চোৱা 8 নম্বৰ মৌলটো 1 নম্বৰ মৌলৰ ঠিক তলে তলে পৰি গৈছে। অৰ্থাৎ সোডিয়াম আৰু লিথিয়ামৰ ধৰ্মটো একে। ইয়াতে আমাৰ যিবোৰ দীঘল দীঘল স্তম্ভ আছে সেইবোৰক আমি বৰ্গ বুলি কওঁ। আৰু বৰ্গবোৰত কি হয় যে একে ধৰ্ম বিশিষ্ট মৌলবিলাকৰ স্থান দিয়া যায়। গতিকে নিউল্যান্সৰ অষ্টক
সূত্ৰ অনুসৰি নিউলেন্সে যিখন তালিকা বনাইছিল সেই তালিকাখনত কি হয় প্ৰতি 8 নম্বৰ অৰ্থাৎ অষ্টম মৌলটো প্ৰথম মৌলটোৰ ধৰ্মৰ লগত কিছু সাদৃশ্যতা দেখা যায়। এতিয়া আমি যদি বেৰিয়ামৰ পৰা ষ্টাৰ্ট কৰো, বেৰিয়ামটো যদি আমি 1 বুলি লওঁ 1 2 3 4 5 6 7 8 এতিয়া চোৱা মেগনেছিয়াম আৰু বেৰিয়াম আমি বিইক আমি কি বুলি ধৰিছো 1 নম্বৰ পজিশনত ধৰিছো আৰু 8 নম্বৰ পজিশনত কোন আহিছে মেগনেছিয়াম গতিকে 8 নম্বৰ পজিশনত থকা মেগনেছিয়ামৰ ধৰ্ম Mgৰ ধৰ্ম বিইৰ লগত বেৰিলিয়ামৰ লগত মিলি যায় অৰ্থাৎ ইহঁতৰ ৰাসায়নিক ধৰ্মটো একে ঠিক তেনেদৰে আমি বাকি কেইটা আমি বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন এনেকৈ যদি আমি সিৰিয়েলি চাই যাওঁ ইহঁতৰ ধৰ্মৰো আমি সাদৃশ্যতা দেখিবলৈ পাওঁ। এতিয়া আমি আহো নিউলেন্সৰ যিখন অষ্টক সূত্ৰ বা নিউলেন্সৰ যিখন তালিকা তাৰ সীমাবদ্ধতাসমূহ কি কি? 1 নম্বৰ সীমাবদ্ধতাটো হ'ল নিউলেন্সে প্ৰকৃতিত কেৱল 56 অৰ্থাৎ 56টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহব বুলি ধৰিছিল। এইটো এটা খুব ডাঙৰ কথা নিউলেন্সে কৈছিল। নিউলেন্সেটো ধৰিয়ে লৈছিল যে পৃথিৱীত বোলে 56টা অৰ্থাৎ 56টা মৌলহে থাকিব আৰু ভৱিষ্যতে নতুন মৌল আৱিষ্কাৰ নহব। কিন্তু যেতিয়া নতুন নতুন মৌলসমূহ আৱিষ্কাৰ হবলৈ ধৰিলে তেতিয়া কি হ'ল নিউলেণ্ডৰ যিটো ভৱিষ্যতবাণী বা নিউলেণ্ডৰ যিটো দৃঢ়ভাৱে নিউলেণ্ডে যিখিনি কথা কৈছিল সেইখিনি ভুল বুলি প্ৰমাণিত হ'ল। গতিকে এইটো এটা হ'ল নিউলেণ্ডৰ অষ্টক সূত্ৰৰ ডাঙৰ সীমাবদ্ধতা। 2 নম্বৰ সীমাবদ্ধতাটো চোৱা সেই সময়ত আৱিষ্কৃত আটাইবোৰ মৌলই অষ্টক নীতি মানি চলা নাছিল। অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হোৱা পোৱা গৈছিল। এইটো এটা ডাঙৰ সীমাবদ্ধতা। ইয়াতে চাবা তোমালোকে নিউলেণ্ডৰ তালিকাখনত আমি যদি চাওঁ কেলছিয়াম আপ টু কেলছিয়ামলৈকেহে তেওঁৰ অষ্টক সূত্ৰ অৰ্থাৎ 8 নম্বৰ মৌলটো প্ৰথম মৌলৰ লগত একে সাদৃশ্য হোৱাৰ যিটো পৰিঘটনা সেইটো অকল কেলছিয়ামলৈকেহে দেখা পোৱা যায়। এতিয়া মই যদি তোমালোকে যদি কেলছিয়ামৰ পিছৰ মৌলটোৰ পৰা যদি আৰম্ভ কৰা CR পৰা যদি ইয়াতে আৰম্ভ কৰা তেতিয়াহ'লে কি পাবা এইটো যদি 1 নম্বৰ হয় এইটো যদি 2 নম্বৰ হয় এইটো যদি 3 হয় এইটো যদি 4 হয় ইয়াতে দুটা আছে আইৰন কোবাল্ট আৰু নিকেল 4 ইয়াতে থাকিব 5 আৰু 6 এইটো হ'ব 7 এইটো হ'ব 8 এতিয়া তোমালোকে নিশ্চয় ধৰিব পাৰিছা 8 নম্বৰ মৌলটো আমি অৰ্থাৎ ZNৰ পজিশন হ'ল 8 আৰু আমি আৰম্ভ কৰিছিলো কাৰ পৰা CRৰ পৰা CRৰ পজিশন আছিল 1 এতিয়া অষ্টক সূত্ৰ মতে কি হ'ব লাগিছিল CRৰ তলত CR মৌলটোৰ জাগাত 1 নম্বৰৰ তলত 8 নম্বৰটো পৰিব লাগিছিল কিন্তু পৰা নাই অৰ্থাৎ আমি ইয়াতে কি হ'ল যে জিংক আৰু ক্ৰমিয়ামৰ ধৰ্মটো আমি বেলেগ বেলেগ গ্ৰুপত দেখা পালো অৰ্থাৎ সিহঁতৰ ধৰ্মৰ যিটো সাদৃশ্যতা দেখা নগল। সাধাৰণতে কি হয় একে ধৰ্মৰ সাদৃশ্য থকা মৌলসমূহ একোটা বৰ্গত সজোৱা যায় কিন্তু আমি নিউলেণ্ডৰ যিখন তালিকা তাতে দেখা পালো যে কেলছিয়ামলৈকেহে তেওঁৰ অষ্টক সূত্ৰটো প্ৰযোজ্য হোৱা দেখা পোৱা গৈছিল। কেলছিয়ামৰ পিছত আমি যদি অষ্টক সূত্ৰটো চাওঁ তেতিয়াহ'লে আমি
অষ্টসূত্ৰটো প্ৰযোজ্য হোৱা দেখা নাপাওঁ। গতিকে এইটো হ'ল নিউলেন্সৰ যিখন তালিকা তাৰে এটা ডাঙৰ বিফলতা বা সীমাবদ্ধতা। চাবা ৩ নম্বৰ সীমাবদ্ধতাটো কি? নিউলেন্সে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকৈ মৌলক স্থান দিয়াই নহয়, ধৰ্মৰ মিল নথকা কিছুমান মৌলক একেটা স্তম্ভতে অন্তৰ্ভুক্তও কৰিছে। তোমালোকৰ তালিকাখন চাবা, যিটো প্ৰথম যিটো বৰ্গ আছিল তাতে কি আছিল, মই ইয়াতে লিখি দিছো। চাবা নিউলেণ্ডৰ তালিকাৰ প্ৰথম যিটো এটা আছিল কি হাইড্ৰোজেন, তাৰ তলত আছে ফ্লুৰিন, ক্লোৰিন, কোবাল্ট আৰু নিকেল, তাৰপিছত আছে ব্ৰমিন। এতিয়া চোৱা, এই যিটো বৰ্গ নিউলেণ্ডৰ অষ্টকৰ অৰ্থাৎ তালিকাখনত এই যিটো বৰ্গ আছে, এই বৰ্গটোত ইয়াতে চোৱা, বিশেষকে কোবাল্ট আৰু নিকেলৰ ক্ষেত্ৰত জাগা একেটা, এটাই স্থান, এটা স্থানত দুটা মৌল সোমাই থৈছে, অৰ্থাৎ কোবাল্ট আৰু নিকেল। এতিয়া আমি যদি ধৰ্মৰ ফালৰ পৰা চাব যাওঁ, কোবাল্ট আৰু নিকেল নামৰ এই যিটা মৌল, এই মৌল দুটাৰ ধৰ্ম ফ্লুৰিন, ক্লোৰিন আৰু ব্ৰমিন ইহঁতৰ লগত নিমিলে। মই আকৌ এবাৰ কৈ দিছো যে নিউলেণ্ডৰ তালিকাত কিছুমান এনেকুৱা স্থান আছে য'ত এটা স্থানতেই দুটা মৌলৰ জগা দিয়া হৈছে। উদাহৰণস্বৰূপে প্ৰথম বৰ্গটো চোৱা, কোবাল্ট আৰু নিকেলক হাইড্ৰোজেন, ফ্লুৰিন, ক্লোৰিন আৰু ব্ৰমিন এইকেইটা মৌলৰ লগত একেটা জেগাতে স্থান দিয়া হৈছে। কিন্তু কোবাল্ট আৰু নিকেল এই মৌল দুটাৰ ধৰ্ম ফ্লুৰিন, ক্লোৰিন, ব্ৰমিন এই তিনিটা মৌলৰ লগত নিমিলে। গতিকে নিউলেণ্ডৰ তালিকাৰ এইটো এটা ডাঙৰ বিফলতা বা আমি সীমাবদ্ধতা। এতিয়া আৰু এটা একেবাৰে শেষৰ যিটো বৰ্গ আছে, সেই বৰ্গটো চাবা নিউলেণ্ডৰ তালিকাৰ, মই লিখি দিছো অক্সিজেন, সালফাৰ, Fe আৰু Se। ইয়াৰে যিটো Fe অৰ্থাৎ আইৰণ নামৰ যিটো মৌল, এই মৌলটোৰ ধৰ্ম কোবাল্ট আৰু নিকেল ইয়াৰ লগত মিলে, অথচ এই মৌলকেইটাক আমি দুটা বেলেগ বেলেগ জেগাত দেখুৱাইছো বা দুটা বেলেগ বেলেগ বৰ্গত দেখুওৱা গৈছে। এই বৰ্গটোত আইৰণ নামৰ যিটো মৌল, সেইটো হ'ল ধাতু। কিন্তু এই বৰ্গটোত এই ধাতুৰ লগত অক্সিজেন আৰু সালফাৰ আছে। তোমালোকে জানা অক্সিজেন আৰু সালফাৰ কি? অধাতু। গতিকে এনেকুৱা ধৰণৰ কিছুমান ডিসএডভান্টেজেস অৰ্থাৎ সীমাবদ্ধতা নিউলেণ্ডৰ তালিকাখনত আমি দেখিবলৈ পাওঁ। গতিকে এইসমূহ সীমাবদ্ধতাৰ বাবে পিছৰ বিজ্ঞানীসকলে নিউলেণ্ডৰ তালিকাখনো মানি লবলৈ অলপ টান পাইছিল। গতিকে ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক পৰ্যাবৃত্ত তালিকা অৰ্থাৎ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন বা পিৰিয়ডিক ক্লাছিফিকেশ্যন, মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন বা পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ, এই পাঠটোৰ যিখিনি কথা তোমালোকক মই বুজালো, নিশ্চয় তোমালোকৰ কিছু হলেও সম্যক জ্ঞান তোমালোকৰ হৈছে।
তোমালোকে ঘৰত পাঠটোৰ এই কথাখিনি পুনৰ এবাৰ পঢ়িবা। পঢ়িলে কথাখিনি হয়তো নিশ্চয় ভালদৰে বুজিব পাৰিবা। চ' এইখিনি কৈ মই আজি পাঠদান কাৰ্যসূচীটো ইমানতে সামৰিছোঁ। ধন্যবাদ।